डिब्रूगढ़ में महिला तस्करी का धंधा सामने आया। महिला तस्कर पुलिस की हिरासत में। महिला को कलकत्ता और दिल्ली में बेचने का प्रयास। डिब्रूगढ़ में महिला तस्करी का एक नेटवर्क चला जा रहा है। एक महिला को भला फुसला कर दिल्ली और कलकत्ता में बेचने की तैयारी की गई थी, लेकिन डिब्रूगढ़ पुलिस ने डिब्रूगढ़ मोहनबाड़ी मडुआ गांव के रहने वाले तमजीद अली को गुवाहाटी में धर दबोचा। उल्लेखनीय है कि बाहरी राज्य में महिला को सपना दिखाकर तमजीद अली ने खमरीजान की रहने वाली एक बहू को अपने साथ ले लिया। तमजीद बहुत ही महिला को भला फुसला कर देह व्यापार में धकेलने की तैयारी में था, लेकिन वह कामयाब न रहा। महिला तस्कर तमजीद अली को महिला तस्करी के आरोप में जेल भेज दिया गया, लेकिन सवाल उठता है कि पुलिस इस सिगरेट का भंडाफोड़ कर पाएगी। কিছুদিনৰ আগত দুজনী ছোৱালী সন্ধান হৈছিলে আপোনালোকৰ নগাবেলিৰ পৰা, ঠিক আছে। দুজনী মাত্ৰ মাজত এজনী আপোনালোকে উদ্ধাৰ কৰিছিল, কেনেকৈ পালে তেখেতলোকে? আমি তমজিদ নামৰ ল'ৰাজনৰ সন্দেহ আছিলে। তেওঁ আমি খা খবৰ মানে প্ৰায় 20 দিনমান লাগিলে, একো খা খবৰ নোপোৱাত ছোৱালীজনীয়ে অকণমান কিবা এটা পাই মেছেজ কৰিলে যে মই এনেকুৱা জেগাত আছোঁ, মোক সোনকালে লৈ যাওক, নহয় তেওঁলোকে নি বেছি দিব। তেওঁলোকৰ মানে দিল্লীৰ টিকেট হৈ গৈছিলে। তাৰপিছত সিহঁতি মানে সময় দিলে আমাক যে খানাপাৰা আপোনাৰ বাছ ষ্টেণ্ডত মই ইমান সময়ত আহি পাম বুলি। আমি তাৰ আগদিনাখনে খানাপাৰাত গৈ পালোঁ, 5জন ল'ৰা। আমি গোটেই দিনটো ৰাতি থাকিলোঁ। ৰাতি দিনৰ 12টা বজাত খানাপাৰা ষ্টেণ্ডৰ পৰা যিকেইখন বাছ আহিলে, বাছত আমি তেওঁলোক দুজনক পালোঁ। দুজনক পোৱাৰ পিছত আমি উদ্ধাৰ কৰি নিজৰ গাড়ীত বহুৱাই লৈ অহাৰ পিছত আমি গোটেইখিনি তথ্য পালোঁ যে দিল্লীত প্লেটফৰ্মৰ টিকেট আমি তেওঁ হাল পালোঁ। আমি সেইটো যোগাযোগ কৰি দিল্লী এজনী মানে নাৰী সৰবৰাহকাৰী আপোনাৰ যিটো দালাল, তেওঁলোক কণ্টেক্ট নম্বৰ পালোঁ। আমি ৰঙিয়া থানালৈ জমা দিছোঁ। ল'ৰাটো কি আগৰ পৰা এনে নাৰী টাইপৰ লগত জড়িত গম পায় নেকি? এইটোতো আমি সেনেকুৱা ঘূৰি পেলোৱা কোনো কাম কাজ নকৰে। অকলে কাপোৰ কানি ধুনীয়া পিন্ধিব, বুজাবুজি কৰিব, মানে সৰুবুটি ঘৰৰ ল'ৰা বুলি এটা ঘৰত মানে একো খাবলৈ নাই। আমাৰ সন্দেহ যে তেওঁ এনেকুৱা বহুত প্ৰলোভন দি বহুত ছোৱালী পাৰ কৰিলে। এতিয়া আৰক্ষী ধৰিলে? আৰক্ষী নহয়, আমি আৰক্ষীৰ সহায় লৈ কাগজ বনাই আমি নিজেহে ধৰিলোঁ। এইটো আপুনি গুৱাহাটী খানাপাৰাত। ল'ৰাটো কি নাম ভালকৈ? তমজিদ আলী। বাপেকৰ নাম গম পায় নেকি? বাপেকৰ নাম সাজু লাগে নেকি, মোহনবাৰী আপোনাৰ মৰুমীয়া। গ্ৰেপ্তাৰ কৰিলে নেকি? লগে আমি থানা চমুৱাই দিলোঁ। তেওঁ আজিৰ ডেটত চালান দিব।